নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ, যোনবোৰ আপোনালোকে কমেণ্ট কৰি থাকে, সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ আজি। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি হ'ব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, ডিব্ৰুগড়, তেজপুৰ আৰু ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে, যোনবোৰ আপোনালোকে কমেণ্ট কৰি থাকে, সেইবোৰে আমি আলোচনা কৰিব গৈ আছোঁ। যোৱাকালি আমি আলোচনা কৰিছিলোঁ প্ৰাইভেট কোম্পানী ফেব্ৰুৱাৰী মাহৰ চাকৰি। কোনোবাই যদি চোৱা নাই বা এতিয়াও যদি ইণ্টাৰেষ্টেড হয় চাব পাৰে। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। প্ৰাইভেট বেংক, গুৱাহাটীৰ নতুন এয়াৰপৰ্ট, প্ৰাইভেট কোম্পানী, তাৰপিছত টাটা মটৰ্ছ, অল আছে প্ৰাইভেট জব, হস্পিটেল ভেকেঞ্চি। চ' ইণ্টাৰেষ্টেড হ'লে এইবোৰো চাই ল'ব পাৰে। আমি সময় নষ্ট কৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে, সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। প্ৰাইভেট জব চাকৰি 2026 জিলাই চাকৰি আহিল প্ৰাইভেট জব, আৰু 1000+ ভেকেঞ্চি থাকিব আজি ভিডিঅ'টোত। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক। গোটেইবোৰ আপোনালোকৰ ফেব্ৰুৱাৰী 2026ৰ ভেকেঞ্চি, আৰু 10 পাছৰ ভেকেঞ্চি পাই যাব। 10 পাছৰ বেছি ভেকেঞ্চি নাই, 2-এটা আছে। ক্লিয়াৰলি ভিডিঅ'টো চাব বা ভাল কৰি চাব, তেতিয়া গম পাব কোনটো 10 পাছ হয়, কোনটো 12 পাছ, কোনটো BA, কোনটো BCom পাছ হয়। চ' আমাৰ ভিডিঅ' যাতে চিৰিয়াছ কেণ্ডিডেট চাই, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে, ভিডিঅ'টো চোৱাৰ পৰা যাতে বিৰত থাকে। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চিলৈ যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, আৰু ভিডিঅ'টো লাইক কৰি দিব নাপাহৰিব। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে বিগ বাস্কেট কোম্পানীৰ পৰা ভেকেঞ্চি, ষ্ট'ৰ এলায়েন্স এক্সিকিউটিভ, ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে। চেলাৰী 22,000 বা 25,000 ইন হেণ্ড, ডিপেণ্ড অন কাৰেণ্ট চেলাৰী। কোৱালিফিকেশ্যন 10+2 বা গ্ৰেজুৱেশ্যন, 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হ'ল। এইটো কাৰণে আপোনালোকৰ এষ্টাব্লিছ কৰিব লাগিব নতুন বিজনেছ থ্ৰু কাষ্টমাৰ একুইজিশ্যন আৰু এক্টিভেশ্যন। লগতে মেইনটেইন কৰিব লাগিব একুৰেট কাষ্টমাৰ ৰেকৰ্ড ফৰ ফ'ল' আপ। লগতে নেগচিয়েট কৰিব লাগিব কাষ্টমাৰৰ সৈতে, আৰু এক্সপ্ল'ৰ কৰিব লাগিব ক্ৰছ চেলিং অপৰচুনিটিজ। এচিভ কৰিব লাগিব মান্থলি আৰু এনুৱেল যোনবোৰ চেলছ টাৰ্গেট থাকে, এইবোৰ গোটেইখিনি এচিভ কৰিব লাগিব। চ' কোঅৰ্ডিনেট কৰিব লাগিব ৰিটেইলাৰ, আৰু মেইনটেইন ষ্ট্ৰং ৰিলেশ্যনশ্বিপ এটা মেইনটেইন কৰিব লাগিব। চ' তলত মেইল ID দিয়া হৈ আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছিলে মেনশ্যন কৰি দি 6 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়, আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, টুৰিজিম ছেক্টৰৰ পৰা। আৰু অৰ্গেনাইজেশ্যনটো হ'ল আপোনালোকৰ আমচিং পাৰ্ক আৰু ৰিচৰ্ট, গুৱাহাটী, আছাম। আৰু কি ৰেছপনচিবিলিটিজ, তেনেকুৱা আপোনালোকৰ ভাল এটা ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব লাগিব স্কুল, টুৰিজিম আৰু কৰ্পৰেট অফিচৰ সৈতে, যাতে সিহঁতে ভিজিট কৰা এইটো জেগাটো। লগতে প্ৰমোট কৰিব লাগিব আৰু চেল কৰিব লাগিব ট'ৰ পেকেজ। লগতে এক্সিলেণ্ট কাষ্টমাৰ ছাৰ্ভিচ দিব লাগিব। লগতে চেলছ টাৰ্গেটখিনি এচিভ কৰিব লাগিব। চ' পঢ়ি ল'ব পাৰে। কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমত, বা আপোনালোকৰ ডিগ্ৰী বা ডিপ্ল'মা যদি আছে টুৰিজিমত, তেতিয়াহ'লে প্ৰেফাৰেঞ্চ দিয়া হ'ব। ফ্লুৱেঞ্চি হ'ব লাগিব ইংলিছ, এছামিছ আৰু হিন্দী লেংগুৱেজত। লগতে ষ্ট্ৰং কমিউনিকেশ্যন স্কিল। ফ্ৰেছাৰ্ছো এপ্লাই কৰিব পাৰিব। 15,000ৰ পৰা 25,000 পাৰ মান্থ দৰমহা পাব। মেইল ID দিয়া হৈছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো ছাবজেক্ট লিখি দি 6 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নেক্সট ভেকেঞ্চি তেজপুৰৰ পৰা আহিছে, লক্ষ্য ইণ্টাৰনেশ্যনেল স্কুল, অফিচ এক্সিকিউটিভ, ফ্ৰণ্ট ডেস্কৰ 2টা ভেকেঞ্চি। এইটো কাৰণে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে ষ্ট্ৰং কমিউনিকেশ্যন আৰু IT স্কিল হ'ব লাগিব। লগতে মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব স্কুলৰ আগতে কাম কৰা। চেলাৰী আপ টু 2 পৰা 3 লাখ পাৰ এনাম। আৰু এডমিন অফিচাৰ ভেকেঞ্চি এটা আছে, এইটো কাৰণে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীম, BA, BCom, আৰু মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। লগতে চেলাৰী আপোনালোকৰ 2 পৰা 3 লাখ। আৰু প্ৰিন্সিপালৰ ভেকেঞ্চি, এইটো কাৰণে BEd আৰু 10 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। CBSE বা ICSE বেকগ্ৰাউণ্ডৰ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চেলাৰী আপ টু 8 লাখ পাৰ এনাম। লগতে PRT আৰু TGDৰ ভেকেঞ্চি 4টা আছে। ছাবজেক্ট এটা মই কৈ দিছোঁ, ইংলিছ, হিন্দী, মেথছ আৰু এছামিছ। আৰু এইটো কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে BEd DLEd হ'ব লাগিব। লগতে মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। চেলাৰী 3 পৰা 5 লাখ পাৰ এনাম। মেইল ID দিয়া হৈ আছে, 7 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়, আপোনালোক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নেক্সট ভেকেঞ্চি নিপিট গ্ৰুপৰ পৰা ভেকেঞ্চি, স্কিল ডেভেলপমেণ্ট প্ৰজেক্টৰ কাৰণে হাতীগাঁও, বেলতলা আৰু গুৱাহাটীৰ ভেকেঞ্চি। চেণ্টাৰ মেনেজাৰ ভেকেঞ্চি, এইটো কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন
আৰু মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ এইটো কাৰণে গ্ৰেজুৱেশ্যন লগতে এলিজিবল হ'বলৈ কম্পিউটাৰ নলেজ হ'ব লাগিব আৰু জিডিএ ট্ৰেইনাৰ এইটো কাৰণে বিএছচি নাৰ্ছিং 1 ইয়াৰ এক্সপিৰিয়েঞ্চ এএনএম 3 বছৰ এক্সপিৰিয়েঞ্চ আৰু চেলাৰী হ'বলৈ গৈ আছে নেগোচিয়েবল মেইল আইডি দিয়া হৈ আছে 6 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি NRDS গ্ৰুপ অফ ইনষ্টিটিউট আপোনালোকৰ গুৱাহাটীৰ পৰা আহিছে চেণ্টাৰ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব স্কিল ডেভেলপমেণ্টৰ এক্সপিৰিয়েঞ্চ ট্ৰেইনাৰৰ জিডিএৰ ভেকেঞ্চি আৰু এইটো কাৰণে মেডিকেল গ্ৰেজুৱেশ্যন বা বিএছচি নাৰ্ছিং বা পোষ্ট বেচিক বিএছচি নাৰ্ছিং 1 ইয়াৰ এটা আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব কোৰ্চৰ আৰু জিএনএমৰ যদি আছে তেতিয়া 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু সব স্কিল ট্ৰেইনাৰৰ গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন ইংলিছত কৰা হ'ব লাগিব আৰু 1 ইয়াৰ এটা টিচিং এক্সপিৰিয়েঞ্চ লাগিব ৱাৰ্ডেনৰ কাৰণে খালি ফিমেলৰ ভেকেঞ্চি এইটো কাৰণে 10 পাছ অৰ্থাৎ HSLC কৰা হ'ব লাগিব 10 পাছ হ'লে হ'ল লগতে মিজো লেংগুৱেজ যদি জানে প্ৰেফাৰেন্সটো দিয়া হ'ব মেইল আইডি দিয়া হৈ আছে 8 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি এছিষ্টেণ্ট টিচাৰ ভেকেঞ্চি সাইকোলজি অৰ্গেনাইজেশ্যন আপোনালোকৰ সাইকোলজি এছিষ্টেণ্ট টিচাৰ ভেকেঞ্চি অৰ্গেনাইজেশ্যনটো হ'ল আপোনালোকৰ ডনবস্কো চিনিয়ৰ ছেকেণ্ডেৰী স্কুল চাপাগুৰি চিৰাং বিটিআৰ আছাম এইটো কাৰণে কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন ইন সাইকোলজি মেইল আইডি দিয়া হৈ আছে ফোন নম্বৰ দিয়া হৈছে যোগাযোগখিনি কৰক 9 ফেব্ৰুৱাৰীৰ ভিতৰত নে ভেকেঞ্চি আপোনালোকৰ আহিছে একাউণ্টছ এক্সিকিউটিভৰ ভেকেঞ্চি এটা ইণ্ডাষ্ট্ৰী চিমেণ্ট ইণ্ডাষ্ট্ৰীৰ পৰা ভেকেঞ্চি 12 মাইল গুৱাহাটী আৰু কোৱালিফিকেশ্যন বিকম বা এমকম একাউণ্টছত কৰা হ'ব লাগিব লগতে এক্সপিৰিয়েঞ্চ 2 to 4 years in manufacturing বা চিমেণ্ট ইণ্ডাষ্ট্ৰী হ'লে প্ৰেফাৰেন্সটো দিয়া হ'ব স্কিল যেনেকুৱা GST TDS কমপ্লায়েন্স লগতে একাউণ্টিং এণ্ট্ৰিজ আৰু ৰিকনচিলিয়েশ্যন লগতে টেলি আৰু ERP জানিব লাগিব তলত মেইল আইডি দিয়া হৈছে 6 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি আদাৰ হাউচিং ফাইনেন্স লিমিটেড গুৱাহাটীৰ পৰা ভেকেঞ্চি ব্ৰাঞ্চ চেলছ মেনেজাৰ আৰু চেলছ মেনেজাৰ ভেকেঞ্চি মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব HLC বা হোম লোন ছেক্টৰত লগতে চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি এইটো কাৰণে 12 পাছ হ'লে হ'ল লগতে 1 ইয়াৰ এক্সপিৰিয়েঞ্চ লাগিব হোম লোন বা LLPত কাম কৰা জব ৰল যেনেকুৱা আপোনালোকৰ বিজনেছ ডেভেলপমেণ্ট কাষ্টমাৰ একুইজিশ্যন গোটেইখিনি চাব লাগিব লগতে DSA আৰু বিল্ডিং ষ্ট্ৰং ৰিলেশ্যনশ্বিপ হেণ্ডলিং গোটেইখিনি চাব লাগিব টিম মেনেজমেণ্ট আৰু পাৰফৰ্মেঞ্চ মনিটৰখিনি চাব লাগিব তলত মেইল আইডি দিয়া হৈছে 7 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি ভাৰত মটৰ্ছ অশোক লেলেণ্ড ডিব্ৰুগড়ৰ পৰা আহিছে বহুতে ডিব্ৰুগড়ৰ কমেণ্ট কৰি আছিলে চ' চেলছ এক্সিকিউটিভৰ ফিল্ডৰ চেলছৰ ভেকেঞ্চি ফ্ৰেছাৰ্ছ চেলাৰী হ'ব আপোনালোকৰ 9,000ৰ পৰা 25,000 চেলছ মেনেজাৰ এক্সপিৰিয়েঞ্চ আৰু 16,000ৰ পৰা 35,000 হ'ব দৰমহা বেনিফিট যেনেকুৱা PF ESI লগতে ইনচেণ্টিভ বোনাছ ৰিৱাৰ্ড 2 হুইলাৰ মেণ্ডেটৰী লগতে আপোনালোকৰ গুড কমিউনিকেশ্যন আৰু ফিটনেছ চাৰ্টিফিকেট এখন লাগিব ফিজিকেল ফিটনেছ হ'ব লাগিব মানে কেণ্ডিডেটজনৰ মেইল আইডি দিয়া হৈ আছে কোৱালিফিকেশ্যনটো উল্লেখ কৰা নাই কোৱালিফিকেশ্যন আপোনালোকৰ চেলছ এক্সিকিউটিভত গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে আৰু মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিবই চ' সেনেদৰে এপ্লাই কৰক মেইল আইডি দিয়া হৈছে 5 ফেব্ৰুৱাৰীৰ ভিতৰত নে ভেকেঞ্চি ছানউইণ্ড এনাৰ্জি আৰু ইনফ্ৰা প্ৰাইভেট লিমিটেড প্ৰজেক্ট ৰড বিল্ডিং ব্ৰিজেছ আছাম আৰু অৰুণাচলৰ ভেকেঞ্চি প্ৰজেক্ট মেনেজাৰৰ ভেকেঞ্চি হাইৱেৰ ভেকেঞ্চি হাইৱে ইঞ্জিনিয়াৰ ভেকেঞ্চি আৰু আপোনালোকৰ ডিপ্টি প্ৰজেক্ট মেনেজাৰ লগতে কোৱালিটি কণ্ট্ৰল ইঞ্জিনিয়াৰ লগতে আপোনালোকৰ ব্ৰিজ আৰু ষ্ট্ৰাকচাৰ ইঞ্জিনিয়াৰ একাউণ্টছ মেনেজাৰ ছাইট আৰু ইনভেণ্টৰী মেনেজাৰ প্ৰজেক্ট মেনেজাৰৰ কাৰণে চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব লগতে আপোনালোকৰ হাইৱে মেনেজাৰৰ কাৰণে চিভিল বিটেক চিভিল কোৱালিটি কণ্ট্ৰলৰ কাৰণে চিভিল লাগিব আৰু ব্ৰিজ আৰু ষ্ট্ৰাকচাৰ ইঞ্জিনিয়াৰৰ কাৰণে চিভিল লাগিব একাউণ্টছ মেনেজাৰৰ কাৰণে এমকম বা বিকম লগতে ছাইট আৰু ইনভেণ্টৰী মেনেজাৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন বিকমত হ'লে হ'ল চ' কোৱালিফিকেশ্যনৰ লগত আপোনালোকৰ এক্সপিৰিয়েঞ্চ ভালেমান লাগিব এটা চাকৰিত 4 পৰা 5 বছৰমান চ' অলপ ফোন নম্বৰ দিয়া আছে মেইল আইডি দিয়া হৈ আছে যোগাযোগখিনি কৰক গোটেইখিনি দিয়া হৈ আছে চ' ফ্ৰেণ্ড আজিলৈ ইমান আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আগলৈ কি ভেকেঞ্চি লাগে সেইটো কমেণ্ট কৰি জনাওক কোন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে সেইটোও জনাওক মই আনিবলৈ চেষ্টা কৰিম আৰু আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিবলৈ নাপাহৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত